নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া 18 নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। ৰিচ্ড হোম ছেফ। অনিৰুদ্ধৰ মেছেজটো পাই কিবা এটা ভাল লাগি গ'ল। ৰাতিপুৱা প্ৰথম চকু মেলিয়েই দেখা এই 3টা আখৰে মনটো জীপাল কৰি তুলিলে। শিৱাই ওলাই মেলি ৰৈ গুচি গ'ল। মইহে বিচনাৰ পৰাই উঠিব পৰা নাই। মূৰটো বিষাইছে, ছুটি ল'বলৈও ভাল লগা নাই। যেনে তেনে উঠি আহিলোঁ। অলপ দেৰি হ'ব বুলি সুৰেশলৈ মেছেজ এটা পঠিয়াই দিলোঁ। কালি ৰাতিৰ কথাবোৰ মনত পৰি মনটো খেলি মেলি লাগি আছে। অনিৰুদ্ধই কিয় বা মোক চাই আছিল? নিজৰ ভিডিঅ' কিয় বা অন কৰিছিল? নাই, অলপ বেছিয়েই ভাবিছোঁ। অভাৰ থিংকিং মোৰ পুৰণা বেমাৰ। আকৌ উকাইছে এইকেইদিন। খৰধৰকৈ ওলাই আহিলোঁ অফিচলৈ বুলি। সোমাই আহিয়েই অনিৰুদ্ধৰ ডেস্কলৈ চকু গ'ল। কলা কফি কাপটো, সৰু মাৰ্বল পটছ আৰু জেট প্লেণ্টৰ পট 2টা, এসোপামান ষ্টিকি নোটছ আৰু এখন সৰু নোটবুক। লকাৰত ভৰাবলৈ পাহৰিলে চাগৈ। লেপটপটো অন কৰি মেইল পঢ়িবলৈ লাগিলোঁ। অলপ পাছত সুভাষিনী আৰু সুৰেশ মোৰ ডেস্কৰ ফালে আগবাঢ়ি আহিল। গ্ৰেট জব অনন্যা। I think we have 2 Anirudh in our team now. You both handle everything perfectly. কালি ৰাতিয়েই কাম শেষ কৰি মেইল পঠিয়াই দিছিলোঁ। তাৰ কাৰণেই এই প্ৰশংসা। আচৰিত নহয়নে? এদিন আগত মোক বহুৱাই লৈ জেৰা কৰা হৈছিল আৰু আজি একেখিনি মানুহেই মোৰ প্ৰশংসাত পঞ্চমুখ। অনিৰুদ্ধই ঠিকেই কৈছিল। ভাল বা বেয়া সকলো মাত্ৰ ক্ষণিকৰ বাবেহে। গভীৰতা ক'তো নাই। হাঁহি এটি লৈ থাকিব পাৰিলেই সকলো সহজ। আজি অফিচত অনিৰুদ্ধৰ চিনাকি সুবাস। গহীন মাতটো নাই। অলপ খালী খালী অনুভৱ এটাই চুই গ'ল। ঠিক সকলো থাকিও যেনেকৈ মই সদায় ঘৰত খালী বুকু এখন লৈ ঘূৰি ফুৰিছিলোঁ। উমি জ্বলিছিলোঁ নিথৰ ৰাতিবোৰত। বগা বাংলোৰ কলা দিনবোৰৰ আকৌ এবাৰ মনত পৰি গ'ল। ওলাই আহি আকৌ ধোঁৱাৰ কুণ্ডলীত নিজকে উৰুৱাই দিছোঁ। যিমানেই ধোঁৱাবোৰ কুণ্ডলী পকাই ওলাই যায়, মোৰ ভিতৰৰ খালী ঠাইবোৰে আৰু বেছি শূন্য হৈ শেষ হোৱাৰ বাট বিচাৰি পায়। ককা, মোক কেলেই কোনেও ভাল নাপায়? মই মা দেউতাৰ নিজৰ হয়নে নহয়? বেয়া কথাবোৰ কেলৈ কৈ থাকনো? তই আমাৰ ছোৱালী, তোক চবেই ভাল পায়, মই পাওঁ। আইতাই নিজেই তোক গোসানী নামটো দিছিল। মায়ে তেন্তে কেলৈ ইমান বেয়া পায় মোক? সেইবোৰ বহুত কথা। ককাই একো নকয়। গোসাঁই ঘৰৰ জ্বলি থকা চাকি গছৰ শলিতাডাল ঠিক কৰি আৰু অকণ তেল ঢালি দিয়ে। হাতৰ তলুৱাত তাৰে অকণ সামৰি আনি মোৰ মূৰত দি আশীৰ্বাদ দিয়ে। মই তেতিয়াও স্থিৰ চকুৰে শিলৰ মূৰ্তিটোলৈ চাই থাকোঁ। এইজনী তোমাৰ ছোৱালী প্ৰভু, চকু মেলি চাবা। মই কিয় ভগৱানৰ ছোৱালী? ককাই উত্তৰ নিদিয়ে। অৱশেষত মই উত্তৰ বিচাৰি সকলো সীমা চেৰাই গৈছিলোঁ। প্ৰতিটো কাম মা দেউতাৰ বিপৰীতে গৈ কৰিছিলোঁ। স্কুলৰ লগৰ ল'ৰাৰ পৰা খুজি আনিছিলোঁ নতুন নিচা। মোক মাৰি মাৰি দেউতাৰ হাত বিষাইছিল, কিন্তু মই হাৰি যোৱা নাছিলোঁ। সেই জেদ মোৰ বাবে মোৰ সাহস আছিল। কিন্তু মই বুজিয়েই নাপালোঁ কেতিয়া মই জীৱনৰ আটাইতকৈ ধুনীয়া সময়বোৰ আন্ধাৰৰ মাজতে পাৰ কৰি পেলালোঁ। মাৰ মূৰৰ কামোৰণি হৈ পৰিছিলোঁ মই। পাছলৈ লাহে লাহে বুজিছিলোঁ মায়ে মোক কিয় বেয়া পায়। মোৰ এটাই দুখ আছিল, মই ককাক ভাল পাইছিলোঁ, আইতাক ভাল পাইছিলোঁ, মই মানুহক ভাল পাইছিলোঁ। আৰু মায়ে এক অবুজ কাৰণত কাকোৱেই ভাল পোৱা নাছিল। সকলোৰে প্ৰতি মাৰ মনত খং আছিল, ঘৃণা আছিল। দেউতাই যিদিনা নিজে বাগানৰ ফেক্টৰীত জুই লগাবলৈ নিৰ্দেশ দি পাছত একো নজনাৰ ভাও ধৰিছিল, মই মনে মনে থাকিব নোৱাৰিছিলোঁ। দেউতাই বিচাৰিলেই জিলা বন্ধ হৈ যায়। বাগানৰ মজদুৰৰ মাজত হুলস্থুল লাগে। ঘৰত নেতা পালিনেতাৰ ভিৰ লাগে। দেউতাই নিজকে ভগৱানৰ দৰে ভাবিবলৈ ধৰে। আৰু সেই অহংকাৰ ভাঙি মই প্ৰশ্ন কৰোঁ, ককাৰ পইচা লৈ মোক দম নেদেখুৱাব, আপোনাৰ ঔকাত কি? আকৌ এবাৰ বন্দী হওঁ ৰুমত। একেই নাটকৰ পুনৰাবৃত্তি।
ককাৰ হাজাৰ বাধাৰ সত্ত্বেও দেউতাই এইবোৰ কৰে। মাৰ কোনো প্ৰতিক্ৰিয়া নাথাকে, যেন তেওঁ একো দেখাই নাই। প্ৰতিবাদ কৰোঁ কেৱল মই। সেইখন ঘৰৰ সকলোবোৰ কেৱল মিছা আছিল। দেউতাৰ ওচৰলৈ অহা গুণ্ডাকেইটাৰ এটাই তৰাক এদিন পিঠিত ঢকা মাৰি দিছিল। কান্দি কান্দি তাই যেতিয়া মাক কৈছিল, উত্তৰত তাইহে মাৰ পৰা গালি খাইছিল। আৰু মই গৰম শলা এডাল পাকঘৰৰ পৰা নি সেই মানুহটোৰ হাতত লগাই দিছিলোঁ। দেউতাৰ ৰেপুটেশ্যন বেয়া হৈ গৈছিল, মই সুখী হৈছিলোঁ। যিমানেই ডাঙৰ হৈ আহিছিলোঁ, সিমানেই বেছি মই অকলশৰীয়া হৈ পৰিছিলোঁ। মা দেউতাৰ কাৰণে চিন্তাৰ কাৰণ হৈ পৰিছিলোঁ। আয়ুৰ ঘৰখন আৰু ককা নথকা হ'লে মই চাগে কেতিয়াবাই মৰি থাকিলোহেঁতেন। ভাল মানুহৰ মাজত থাকি ভাল পাইছিলোঁ সৰুতে, হয়তো এতিয়াও। সেইবাবেই চাগে অনিৰুদ্ধলৈ আজি মনত পৰিছে মোৰ গালত তেওঁৰ সেই আঙুলিকেইটাৰ আলফুল পৰশ, মোলৈ চালে সৰু হৈ যোৱা সেই ধুনীয়া চকুকেইটা, তাত তিৰবিৰাই থকা সেই নিয়ৰৰ দৰে জীপাল আকুলতাবোৰ। ফোনৰ মাতত বৰ্তমানলৈ ঘূৰি আহিলোঁ। ঘৰৰ ফোন। এবাৰতে উঠালোঁ। ককাৰ মাত। ককা, তুমি কেনেকৈ ফোন কৰিলা? তৰাই লগাই দিছে। গাটো বৰ বেয়া লাগি আছে এইকেইদিন। এবাৰ তোক চাওঁ চাওঁ লাগিছে। বেছিদিন নাথাকোঁ আৰু, তই আহিবিনে? জ্বলি থকা চিগাৰেটটোৰ সৈতে ময়ো জ্বলিছোঁ। কেনেকৈ যাওঁ সেইখন ঘৰলৈ, যিখন ঘৰত মোৰ কাৰণে অকণো ঠাই নাছিল, য'ত থুপুৰ কাৰণে অকণো মৰম নাছিল। তোমাক লৈ আনিমগৈ, এমাহ সময় দিয়া মোক। তই ভালে আছনে মা? আৰু কথা পাতিব নোৱাৰিলোঁ। 3টামান পাফ টানি ঘূৰি আহিলোঁ নিজৰ কামলৈ। ক'ৰ পৰা কি মিলাওঁ একো বুজি পোৱা নাই। ককাৰ যদি কিবা এটা হয়, মই কেনেকৈ জীয়াই থাকিম? চকুকেইটা মুদি দিছোঁ। নাকৰ পৰা আকৌ বৈছে নিমখীয়া তেজৰ সোঁত। ৱাছৰুমলৈ দৌৰ মাৰিলোঁ। এইটো সময়ত মোক আয়ুৰ বাহিৰে কোনেও নুবুজে। তালৈ ফোন কৰিলোঁ। কালিৰ পৰা তাৰ লগত মাতবোল বন্ধ। হ'লেও সি ফোনটো উঠালে। কি হ'ল? কেফেটেৰিয়ালৈ আহ। নাযাওঁ। চৰ মাৰি দিম আয়ু, কৈ দিছোঁ। আহ এতিয়াই। তই বেছি মূৰৰ ওপৰত উঠিছ। ফোনটো কাটি আয়ুৰ ওচৰলৈ দৌৰিলোঁ। সৰুকালৰ সেই থুপুকা মোৰ দন্দোৰাটো সাজি অলপ গহীন। কালিৰ কাৰণে নিজে মাফ খুজিলোঁ। ককাই ফোন কৰা কথা কোৱাত তাৰো মনটো সেমেকি গ'ল। লৈ আহোঁগৈ ব'ল। তোৰ বাপেৰে কিডাল কৰিব? আনি ক'ত ৰাখিম? আগ পাছ নভবাকৈ বহুত কাম কৰিলোঁ জীৱনত, আৰু নকৰোঁ। আয়ু এতিয়াওচোন ডাঙৰেই হোৱা নাই, বেছি দূৰলৈ একো ভাবিব নোৱাৰে। ৰুমলৈ ঘূৰি আহিও ক'তো মন বহা নাই, খাবলৈও মন যোৱা নাই। ফোনটো উলিয়াই অনিৰুদ্ধৰ নাম্বাৰটো চাই আছোঁ। ফোন বা মেছেজ কৰাৰ সাহস নাই। কেতিয়াবা হয় এনেকুৱা, আমি কাৰোবাক বিচাৰি চাওঁ কোনো এক সময়ত, মনৰ কথাবোৰ কৈ দিব বিচাৰোঁ। কিন্তু মগজুৰ ওচৰত উত্তৰ দিবলৈ একো বিচাৰি নাপাই ৰৈ যাওঁ। অনন্যা, লাইফ কেন বি টাফ এট টাইমছ, বাট ৰিমেম্বাৰ, ইউ আৰ ষ্ট্ৰং। অপ্ৰত্যাশিত কিন্তু অত্যাৱশ্যকীয়। অনিৰুদ্ধৰ মেছেজটো কেইবাৰ পঢ়িলে মন ভৰিব। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।